বন্ধুসকল আপোনালোকে নিশ্চয় এমজি এনৰেগা নামটো আপোনালোকে শুনিছে। এমজি এনৰেগাৰ অধীনত আপোনালোকৰ গাঁৱত ঘৰৰ কাষত কিছুমান ডেভেলপমেণ্টেল কাম হৈছে। এমজি এনৰেগা এই আইনখন হৈছে আসলতে দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট 2005। আইনখনৰ উদ্দেশ্য হৈছে যিবিলাক মানুহে কাম কৰিব বিচাৰে যদি কোনো ধৰণৰ কাম নাপায় তেতিয়াহ'লে 100 দিনৰ বিনামূলীয়া শ্ৰম মজুৰি আপোনালোকক দিয়াৰ কাৰণে এই আইনখন বনোৱা হৈছে। এই আইনৰ অধীনত চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ফাণ্ড আহে, উন্নয়নমূলক ফাণ্ড আহে। সেই ফাণ্ডৰ জৰিয়তে আপোনালোকৰ ঘৰৰ কাষত কাম কাজবোৰ হৈ আছে। কিন্তু বাস্তৱত দেখা গৈছে যে শ্ৰমিকসকলে কোনো ধৰণৰ কাম নকৰে। বৰ্তমান এমজি এনৰেগাৰ অধীনত যিবিলাক মানুহে জব কাৰ্ড, লেবাৰ কাৰ্ড বনাইছে, সেই শ্ৰমিকসকলে বাস্তৱত কোনো দিনো কাম নকৰে। কিন্তু কাম নকৰাকৈ দুষ্ট চক্ৰৰ বা দালাল শ্ৰেণীৰ লোকসকলৰ লগত মিতিৰালি কৰি ষ্টেট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যিবিলাক টকা আহে, কোনো ধৰণৰ শ্ৰমিকসকলে কাম নকৰাকৈ নিজৰ একাউণ্টত সোমাই লয়। মাহত যদি 1200 টকা সোমালে 200 টকা নিজৰ একাউণ্টত ৰাখিব লাগে, বাকী 1000 টকা দালাল শ্ৰেণীৰ লোকসকলক ঘূৰাই দিব লাগে। এয়া হৈছে বাস্তৱত এমজি এনৰেগা আঁচনি বা জব কাৰ্ড, লেবাৰ কাৰ্ডৰ বৰ্তমান অৱস্থা। গতিকে এই বিষয়টো কিন্তু কনচাৰ্ণ ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কোঅৰ্ডিনেটৰ, ডেট মিনছ CEO অৰ DC সকলেও জানে, প্ৰগ্ৰাম অফিচাৰ, চৰকাৰৰ সকলো বিষয়ে জানে, কিন্তু তথাপিও এনেকুৱা ধৰণৰ দুৰ্নীতি হৈ আছে।